সকলোৱে নমস্কাৰ জনাই আজি ভিডিওটো আৰম্ভ কৰিব লৈছোঁ আৰু এইফালে দেখিছে আমি ভেলাঘৰৰ কাম আৰম্ভ কৰি আছোঁ আৰু ভেলাঘৰ প্ৰায় সম্পূৰ্ণ হোৱাগে নাই এতিয়ালৈকে আৰু সকলোৱে এনেধৰণে লাগি থকা হৈছে আসলে ভেলাঘৰৰ কাৰণে আৰু আজিকালি ভেলাঘৰ কিছুমান দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ ৰংঘৰ কাৰেংঘৰ বা কিছুমানে প্লেন বা গাড়ী এই ধৰণৰ বহুত ধৰণৰ ডিজাইন বনায় আগতে এই ধৰণৰ নাছিলে আগতে সিম্পল কে আগতে আছিলে ভেলাঘৰবিলাক আজিকালি ডিজাইন বনোৱা হয় আৰু এটা এফালে খৰিসমূহ শুকুৱাই থোৱা আছে ৰ'দত কাটি মেলি আৰু এইফালে ল'ৰাসকলে বেৰবিলাকৰ কাম ভেলাঘৰৰ কাৰণে লাগি আছে আৰু আজিকালি যেহেতু ৰংঘৰ কাৰেংঘৰ ডিজাইনত ভেলাঘৰবিলাক বনোৱা হয় আৰু যেহেতু সেইখিনি আমাৰ অসমৰ সম্পদ হয় এইখিনি ৰংঘৰ কাৰেংঘৰ কীৰ্তিচিহ্নসমূহ যিসমূহ আছে আমাৰ ৰজাদিনীয়া আৰু সেইসমূহ যদি আমি ডিজাইনত বনোৱাৰ পিছত আমি যেহেতু ভেলাঘৰসমূহ বিহু পিছত জ্বলাই দিওঁ আমি আৰু সেই তেতিয়া ধৰক ৰংঘৰ কাৰেংঘৰখিনি কি কৰে নাজানো আচলতে আমি কিন্তু ভেলাঘৰসমূহ জ্বলাই দিওঁ বিহু শেষতে আৰু সেইদিনা আচলতে ৰংঘৰ কাৰেংঘৰ ভাল হয়নে নহয় বনোৱাটো মই বিশেষ নাজানো যদিও আপোনালোকে কমেণ্টত জনাবচোন এনেধৰণে বনোৱাটো ভাল নে বেয়া আৰু আপোনালোকে ভেলাঘৰসমূহ যেতিয়া বিহু পিছত আপোনালোকে কি কৰে ভেলাঘৰসমূহ জ্বলাই দিয়ে নে ৰাখি থয় কমেণ্টত জনাবচোন আপোনালোকে আৰু এনেধৰণে আমি প্ৰায় 25-30 ঘৰ মানুহ লগ হৈ আমি মাঘ বিহু উদযাপন কৰোঁ আৰু আমাৰ গাঁৱত আৰু কেইবাটাও ভেলাঘৰ বনোৱা হৈছে আৰু সেইখিনি আপোনালোকক মই এটা ভিডিঅ' কৰি পৰৱৰ্তী সময়ত আপোনালোকক দিবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ গাঁৱৰ ভেলাঘৰসমূহ কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব পাৰিব আৰু আমাৰ ভেলাঘৰটো কেনেকুৱা হৈছে কমেণ্টত জনাব একেবাৰে শেষলৈকে ভিডিঅ'টো চালে সম্পূৰ্ণকৈ দেখি পাব ভেলাঘৰসমূহ আৰু কমেণ্টত আপোনালোকৰ ভেলাঘৰসমূহ কেনেধৰণে বনাইছে আপোনালোকে এখন ফটো সকলোৱে দিব সকলো ভেলাঘৰসমূহ আমি তেতিয়া দেখিবলৈ পাম সকলোৱে কমেণ্টত আপোনালোকে নিজৰ ভেলাঘৰসমূহ ফটো দিব বুলি আশা ৰাখিছোঁ আৰু এইফালে দেখিছে ল'ৰাসকলে খৰি আনি আছে আৰু খৰি আচলতে এনেধৰণে আনিছে কাৰণ অলপ দূৰত খৰিখিনি কটা হৈছিলে আৰু এনে ল'ৰাসকলে ঠেলাতে আনি আছে খৰিসমূহ আৰু এইফালে দেখিছে ভেলাঘৰটো প্ৰায় সম্পূৰ্ণ হৈছেগৈ আৰু অলপ কাম বাকী আছে আৰু এইফালে দেখিছে ইয়াতে ভঁৰালঘৰটো বনাম আৰু ভঁৰালঘৰৰ কাৰণে এইখিনি কাম লাগি থকা হৈছে আৰু এইফালে দেখিছে মেজিটো বনাই থকা হৈছে আৰু অলপ বাকী আছেগে আৰু যেহেতু উৰুকা পিছদিনাখন মেজিটো জ্বলোৱা হয় আৰু এইফালে দেখিছে ল'ৰাসকলে আমি বিহুৰ দিনাখন মেজি জ্বলোৱা সন্ধিয়ালৈ আমি ভোজ ভাত খাওঁ আমি সকলোৱে একেলগে মিলি পিটি আৰু তাৰে হিচাপ নিকাচ কৰি থকা হৈছে এইফালে আৰু ল'ৰাসকলে এইফালে কামত প্ৰায় লাগি আছে আৰু আপোনালোকে কোনদিনাখন ভোজ খায় আপোনালোকে এবাৰ জনাবচোন কমেণ্টত আৰু এইফালে ভোগালী শুভেচ্ছাৰে আমি এখন ধুনীয়াকৈ লগাই দিছোঁ আৰু এইফালে আগত এটা পল দি দিছোঁ আৰু এয়া হ'ল আমাৰ মেজি কেনেকুৱা লাগিছে এয়া বৰ বিশেষ ডাঙৰ কৰিব পৰা নাই কাৰণ খৰিও অভাৱ ধৰক গছ গছনি বেছি কাটিবলৈও আজিকালি নোৱাৰি ধৰক যিহেতু গছ গছনি কমি গৈছে গতিকে আৰু কৈছিলোঁ যে এয়া খেৰৰ মেজি বনাইছোঁ এইটো আৰু এইফালে দেখিছে ভঁৰাল ঘৰ এটা বনোৱা হৈছে আৰু তাতে আমি নাঙল খালৈ লাহনি জাপি এনেধৰণৰ কিছু বস্তু আমি ৰাখিছোঁ আজিকালি এনেধৰণৰ ভঁৰাল ঘৰো প্ৰায় নাইকিয়া হৈছেগৈ যিহেতু খেতি কমি গৈছে কৰাটো আৰু এইফালে দেখিছে ঘৰটো আমাক কেনেকুৱা লাগিছে জনাব এইটো খেৰৰ যিটো আমি গৰুক বান্ধি গৰুক খাবলৈ দিওঁ খেৰ ৰাখোঁ তেনেধৰণে আপুনি আৰু এইফালে মেজিটোত আমি আৰু এটা বস্তু আমি ৰাখোঁ আপোনালোকে ৰাখে নাই নাৰাখে জনাবচোন কমেণ্টত এয়া দেখুৱাইছোঁ আপোনালোকক এয়া মেজিটো আৰু এয়া দেখিছে এগছি বন্তি আমি এনেধৰণে দি থওঁ আৰু এই বন্তি গছি আমি যিদিনাখন মেজিটো বনাওঁ আৰু সেইদিনাখন সন্ধিয়াৰ পৰাই এনেধৰণে পোহৰ কৰি বন্তি এগছি জ্বলাই থৈ দিওঁ আৰু এইফালে দেখিছে ল'ৰাসকলে জুই ফুৱাই আছে আৰু ভকতসকল আহিছে তেওঁলোকক আমি এখনি শৰাই দি কাইলৈ মেজি জ্বলাবৰ কাৰণে আমি আশীৰ্বাদ ল'ম
আৰু এইধৰণে আমি আচলতে মাঘ বিহু উৰুকাৰ দিনাখন প্ৰস্তুতি আৰম্ভ কৰোঁ আৰু কাইলৈ যিহেতু বিহু আৰু বিহু দিনাখন আমি মেজি জ্বলাই সকলো কাম কৰি আমি ভোজ ভাত খাই বিহু সামৰিম আৰু বিহু দিনা কেনেধৰণে আমি উদযাপন কৰোঁ সেইটো ভিডিঅ' পৰৱৰ্তী সময়ত আপোনালোকক আগবঢ়াম। ধন্যবাদ।